জল চলন বচৰণ পল্লৱ নদী কবিত ধন হৰি নাচে কৃষ্ণ ডুম্বুৰ চৰণ নুপুৰ জনকে বাজে কিনি শৰতৰ পূৰ্ণিমা ৰাতি শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে অৱতাৰী পুৰুষ শ্ৰীকৃষ্ণৰ যি আচলতে লীলা, বিভিন্ন লীলা অভিনয় কৰিব। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ঐতিহাসিক সাফলুটিং নামঘৰত। সাফলুটিং নামঘৰতো এইবাৰ ৭১ সংখ্যক তেওঁলোকে ৰাসলীলাৰ প্ৰস্তুতি চলাইছে। সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাবলৈ ক'ম, এনেদৰে আচলতে অৱতাৰী পুৰুষজনৰ বিভিন্ন চৰিত্ৰ তেওঁ বিভিন্ন লীলাসমূহ আচলতে ইয়াত অভিনয় কৰি দেখাব। আৰু মই পোনে এই ৰাসৰ যি মহাৰাসৰ দৃশ্যলৈ লৈ যাবলৈ এই অনুৰোধ জনাইছোঁ। থমকি থমকি পাও চলাই থমকি থমকি পাও চলাই পাওৰ দিপিঠি ৰঙে চৰাই পাওৰ দিপিঠি ৰঙে চৰাই সংখ্যক যি আচলতে আভলি তেওঁলোকে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু মোৰ লগতে এই মুহূৰ্তত বিষয়ববী আছে ৭১ সংখ্যক ৰাস মহোৎসৱলৈ কেনেদৰে চলিছে প্ৰস্তুতি। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আফুলিং বৰনাও কলাকৃষ্টি কেন্দ্ৰৰ এই ৭১ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ সম্পূৰ্ণ অখৰা প্ৰস্তুতি চলি আছে। আমি দিনৰ ভাগত গোপীসকল আৰু বৰষীয়াসকলৰ ৰিহাৰ্চেল কৰোঁ আৰু ৰাতি ভাগলৈ আমি মূল নামভাগ শংকৰ অভিনয়খিনি কৰোঁ। আৰু ইতিমধ্যে আমাৰ কৰ্মীসকলে যথেষ্ট উৎসাহেৰে কিমান সংখ্যক ভক্তক আদৰিবলৈ সাজু সাফলুটিং নামঘৰ? প্ৰায় আমি ১ লাখ, প্ৰায় ১ লাখেই হ'ব। প্ৰায় আমাৰ ৰাতিপুৱা ভাগতে আমাৰ প্ৰায় ৫০,০০০ অধিক মানুহ সমবেত হ'ব বন্তি প্ৰজ্বলনৰ কাৰণে। মূলো আমি ১ লাখতকৈ অধিক। এই মুহূৰ্তত মই এগৰাকী অভিনয় শিল্পী পাইছোঁ। আপোনাৰ ওলাইছোঁ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা আচলতে প্ৰদৰ্শিত হ'ব। দুষ্টক দমন শান্তক পালন কৰা যি আচলতে তেওঁ অভিনয় কৰিব। অভিনয় আৰু আপুনি এগৰাকী অভিনেতা শংকৰ ভাৱত অভিনয় কৰিছে বুলি জানিবলৈ পাইছোঁ। কেনেকুৱা প্ৰস্তুতি তুংগত মানে শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱ, এই মহোৎসৱভাগী আমাৰ এই পুণ্যভূমিত ১৯৫৫ চনৰ পৰাই অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ যোগেদি যি ভগৱন্তৰ সপ্ৰেম ভক্তিৰ যি লীলা, এই লীলা প্ৰচাৰ প্ৰসাৰৰ বাবে আমি যোৱা ৭০ বছৰ বৰ্ষৰ দৰে এই ৭১ সংখ্যক বৰ্ষটো সম্পূৰ্ণ শেষ পৰ্যায়ত আমি উপনীত হৈছোঁ। আৰু শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া নাটভাগৰ যোগেদি যি গোপীসকলৰ মাজত সপ্ৰেম ভক্তিৰ যি লীলা ৰাইজৰ মাজত প্ৰদৰ্শন কৰা হয়, সেই নাটভাগৰ এক অংশ চৰিত্ৰ হিচাপে কংসৰ চৰিত্ৰত মই অভিনয় কৰিম। আৰু আশা ৰাখিছোঁ সমূহ ৰাইজৰ উপস্থিতিয়ে এই অনুষ্ঠানভাগী সফল সমাপ্তিৰ দিশত আগবাঢ়িব। এই মুহূৰ্তত নিজ লাইভৰ দৰ্শকৰ কাৰণে এটা যদি কংসৰ সংলাপ হয়। শয়ন কক্ষৰ কংসৰ এটি সংলাপ, উৰণ বুৰণ ভজন আৰু ভ্ৰমণ, যদিও বা জগতৰ জীৱদত্ত মানে মহা সুখে নিদ্ৰাৰ কোলাত নিজ ইচ্ছামতে কৰে বিচৰণ, দুৰ্ভগীয়া কংস নাই তোৰ কপালত সেই সুখ ভোগ, দুগ্ধ ফেনাহেন হৌ শান্তিৰ কোমল শয্যা, কিও আজি অশান্তিৰ কন্ত খাই, কিও আজি কন্তকিত, নিষ্কন্তক বুলি মুদিলেই দুৰ্যক্ষু, দশো দিকে দেখা পাওঁ কিতান্ত সদিক, হীৰা তুলমিত তীক্ষ্ণ তৰোৱাল, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে উজনিৰ বিভিন্ন ৰাস মঞ্চসমূহত তেওঁলোকে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহ প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। আৰু ঘৰত মাহৰ যি পূৰ্ণিমা নিশা
সমগ্ৰ ৰাজ্য শ্ৰীকৃষ্ণৰ বন্দনেৰে মুখৰিত হ'ব। তাৰে প্ৰস্তুতি চলিছে ৰাজ্যৰ নামঘৰে নামঘৰে।